ছাত্ৰ ছাত্ৰীসকল, আজি আমি বৃত্তৰ পৰিধি সম্পৰ্কীয় কেইটামান প্ৰশ্নৰ সমাধান কৰোঁ। আপোনালোকৰ অনুশীলনী 11.2 থকা আমি ইতিমধ্যে বৃত্তৰ পৰিধি নিৰ্ণয়ৰ পদ্ধতিটো শিকিছোঁ। এক নম্বৰটো কৰা হৈছে। 2 নম্বৰ চোৱা, 14 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকৃতি বাগিচা এখনত কাটা তাঁৰৰ বেৰ দিবলৈ কিমান দৈৰ্ঘ্যৰ তাঁৰৰ প্ৰয়োজন হ'ব? প্ৰতি মিটাৰ কাটা তাঁৰৰ দাম 55 টকা হ'লে বাগিচাখন বেৰোতে কিমান খৰচ পৰিব? প্ৰথমে আমি বৃত্তাকৃতিৰ বাগিচাখনৰ পৰিধিটো উলিয়াই ল'ব লাগিব। পৰিধি উলিয়াবলৈ আমাক ইয়াত ব্যাসাৰ্ধটো দি দিছে। ব্যাসাৰ্ধ দিলে আমি পৰিধি উলিয়াব পাৰোঁ। পৰিধি উলিওৱাৰ পিছত পৰিধি যিমান পাম তাক আকৌ এই 55 টকাৰে পূৰণ কৰিব লাগিব। প্ৰতি মিটাৰ কাটা তাঁৰৰ দামটো 55 টকা বুলি কৈছে। যিমান মিটাৰ পাওঁ পৰিধি তাক 55 টকাৰে পূৰণ কৰিলে বাগিচাখন বেৰোতে কিমান খৰচ হ'ব সেইটো ওলাই যাব। মই এইটো কৰি দেখুৱাইছোঁ। দুই নম্বৰটো, বৃত্তাকাৰ বাগিচাখনৰ ব্যাসাৰ্ধ মানে R, ব্যাসাৰ্ধ হৈছে 14 মিটাৰ। এতেকে বৃত্তাকাৰ বাগিচাখনৰ পৰিধিটো আমি C আখৰটোৰে বুজাওঁ, চাৰ্কামফাৰেন্স। পৰিধিৰ সূত্ৰটো আছিলে 2πr, 2 পূৰণ 7/22 পূৰণ 14 মিটাৰ হ'ব। 7-14 দুবাৰ যাব। এইকেইটা পূৰণ কৰিলে আমি পাম 2/22 আৰু 2 পূৰণ কৰিলে 88 পাম, 88 মিটাৰ। বৃত্তাকাৰ বাগিচাখনৰ পৰিধিটো পালোঁ আমি 88 মিটাৰ। এতিয়া কৈছে যে প্ৰতি মিটাৰ কাটা তাঁৰৰ দাম 55 টকা। এতেকে বৃত্তাকাৰ বাগিচাখন বেৰোতে মুঠ খৰচ হ'ব। 1 মিটাৰত 55 টকা খৰচ হ'ব। 88 মিটাৰত কিমান খৰচ হ'ব সেইটো উলিয়াবলৈ আমি 88টোক 55ৰে পূৰণ কৰি দিম, ইমান টকা। অষ্টাশীক 55ৰে পূৰণ কৰিব লাগিব। 88 540 540 44 4,840 টকা। এতেকে বাগিচাখন বেৰোতে খৰচ হ'ব 4,840 টকা। তাৰপিছতো চোৱা 3 নম্বৰটো, কাষৰ চিত্ৰত দিয়া জোখমতে অৰ্ধবৃত্তাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰা। এইটো প্ৰথমে আমি বৃত্তৰ পৰিধি যেনেকৈ উলিয়াওঁ তেনেকৈ উলিয়াম। আৰু এইটো যিহেতু অৰ্ধবৃত্ত হয়, অৰ্ধবৃত্ত হ'লে তাৰ আধা ল'ম, দুভাগৰ একে পূৰণ কৰি দিম বা 2ৰে হৰণ কৰি দিম। এইটোও মই কৰি দিছোঁ বাৰু।
অৰ্ধবৃত্তাকাৰ ক্ষেত্ৰখনৰ ব্যাস, ইয়াত ব্যাস দি দিছে, এইটো 10 সেন্টিমিটাৰটো হৈছে ইয়াৰ ব্যাস, 10 সেন্টিমিটাৰ। এতেকে অৰ্ধবৃত্তাকাৰ ক্ষেত্ৰখনৰ পৰিধিটো আমি কি কৰিম এতিয়া, দুভাগৰ এক এটাৰ পূৰণ কৰিম বা 2 হৰণ কৰিম। দুভাগৰ একটো আমি প্ৰথমে লিখি ল'ম, কিয়নো এইটো সম্পূৰ্ণ বৃত্ত নহয়, অৰ্ধবৃত্ত, বৃত্তৰ আধা হ'লে এই আধা পাবৰ কাৰণে আমি 2 হৰণ কৰিম বা দুভাগৰ একে পূৰণ কৰিম। একেই কথা, দুভাগৰ একে পূৰণ কৰা আৰু 2 হৰণ কৰা একে কথা। দুভাগৰ একে পূৰণ কৰি বাকী বৃত্তৰ পৰিধি নিৰ্ণয়ৰ যিটো সূত্ৰ, ইয়াত ডি পাই হ'ব সূত্ৰটো, ডি পাই কি হ'ব, এইটো হ'ল ডি, ব্যাসটো ডি, আমি ডি পাই বুলি এটা সূত্ৰ পাইছিলোঁ, দুভাগৰ এক পূৰণ ডি মানে হৈছে 10 আৰু এইটো 7/22 সেন্টিমিটাৰ। এইটো চোৱা, এই অৰ্ধবৃত্তৰ পৰিধিটো মই এতিয়া যিটো কৰিলোঁ, দুভাগৰ এক পূৰণ ডি পাই, এইটোত আমি ইয়াৰ পৰা ইয়ালৈকে এই বক্ৰৰেখাডালৰ জোখটোহে পাইছোঁ। তো এইটো কিন্তু মাজত থাকি গৈছে, এই ডিটো অৰ্থাৎ ডায়ামিটাৰ বা ব্যাসৰ জোখটো কিন্তু থাকি গৈছে। এইটো আমি যোগ কৰিব লাগিব, মই পাহৰি গৈছোঁ। ইয়াত আকৌ ডিটো যোগ কৰিব লাগিব। এইটোৱে যিহেতু আমাক সেই বক্ৰৰেখাডালৰ জোখটো দিছে, কেৱল ব্যাসৰ জোখটো ইয়াত থাকি গৈছে। পৰিসীমা বুলি ক'লে ব্যাসৰ জোখটো আহি যাব তাত, গতিকে ব্যাসটো ইয়াত বেলেগকৈ যোগ কৰিব লাগিব। ইয়াতে যোগ 10 সেন্টিমিটাৰটো আমি লিখিব লাগিব। এতিয়া দুইটোৱে আমি 10 কটা কৰি 2 5 গুণ 10, 7 থাকিলে তলত, ওপৰত 5 আৰু 22 পূৰণ কৰিলে 110 যোগ 10 সেন্টিমিটাৰ। এই দুটা যোগ কৰিলে যি পাম সেইটোৱে হ'ব 110 যোগ 7 10 গুণ 70, 7/180 সেন্টিমিটাৰ। এইটো আমি এনেকৈও ৰাখিব পাৰোঁ বা মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰোঁ বা দশমিকতো প্ৰকাশ কৰিব পাৰোঁ। এনেকৈ ৰাখিলেও উত্তৰটো ভুল নহয়। ইমানটো এৰিছোঁ আমি। তাৰপিছত এইটো চোৱা, 4 নম্বৰটো, গাড়ীৰ চকা এটাৰ ব্যাস 70 সেন্টিমিটাৰ। গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব। ইয়াক আমি এইটো তোমালোকক মই বুজাই দিছোঁ, এইটো নিজে কৰিব চেষ্টা কৰিবা, এইটো হোমৱৰ্ক। গাড়ীৰ চকাটোৰ ব্যাস 70 সেন্টিমিটাৰ দি দিছে। আমি সেন্টিমিটাৰটো মিটাৰলৈ লৈ যাম। 70 সেন্টিমিটাৰ মানে হৈছে 0.7 মিটাৰ। গাড়ীৰ চকাটোৰ ব্যাস 0.7 মিটাৰ বুলি ধৰিম। তাৰপিছত চকাটোৰ পৰিধি উলিয়াম, ব্যাসটো দিয়া থাকিলে পৰিধি উলিয়াব পাৰিম, ডি পাই, এই সূত্ৰটো প্ৰয়োগ কৰিম আমি। পৰিধি উলিয়াই যিমান পাম সেইটোৰে আকৌ 33 কিলোমিটাৰক হৰণ কৰিব লাগিব। 33 কিলোমিটাৰ হৰণ কৰিবলৈ কি কৰিব লাগিব, আকৌ
এইটো যিহেতু মিটাৰত উলিয়াম আমি, গতিকে মিটাৰে কিলোমিটাৰ হৰণ কৰিবলৈ হ'লে 2টা কিলোমিটাৰ নিবলৈ বা মিটাৰলৈ নিব লাগিব। আমি এইটোকে মিটাৰলৈ লৈ যাম। 33 কিলোমিটাৰৰ সমান 33,000 মিটাৰ হ'ব। 33,000 মিটাৰক ইয়াৰ পৰিধি যিটো পাম সেইটোৰে আমি হৰণ কৰি দিম। হৰণ কৰিলে আমি ইয়াত চকাটোৱে কিমান পাক ঘূৰিব সেইটো ওলাই যাব। বুজি পাইছা নিশ্চয়? এইটো কৰিব চেষ্টা কৰিবা। আজি গধূলিৰ ভিতৰত মোক দেখুৱাবা এইটো।